নতুন দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী মহাৰেলী ভূতচুৰ গাদীচুৰ শীৰ্ষক প্ৰতিবাদী ৰেলীত অংশগ্ৰহণ কংগ্ৰেছৰ বহু নেতা কৰ্মীৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰেলীত অংশগ্ৰহণ কৰিবৰ বাবে কংগ্ৰেছ কৰ্মীসকল গৈ উপস্থিত হৈছে অসমৰ পৰা কংগ্ৰেছ কৰ্মীসকল গৈ উপস্থিত হৈছে নতুন দিল্লীৰ ৰামলীলা ময়দানত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে ভূতচুৰ গাদীচুৰ শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিব যেহেতু ভূতচুৰিৰ প্ৰসংগ কংগ্ৰেছে বাৰে বাৰে উত্থাপন কৰিছিল শেহতীয়াকৈ যি সংসদৰ শীতকালীন অধিৱেশন সেই অধিৱেশনতো তেওঁলোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল ভূতচুৰিৰ প্ৰসংগটোক লৈ বিহাৰ নিৰ্বাচনত কংগ্ৰেছে মুখ ঠেকেচা খোৱাৰ পিছতেই যেহেতু এছআইআৰৰ গোটেই প্ৰসংগটোক লৈ সমগ্ৰ দেশ উত্তাল হৈছিল গতিকে সেই এছআইআৰৰ প্ৰসংগটো আলম লৈ তেওঁলোকে ভূতচুৰিৰ সেই বিষয়টো উত্থাপন কৰিছিল আৰু ভূতচুৰিৰ সেই বিষয়টোক এতিয়া এটা গোটেই দেশখনৰে ইস্যু হিচাপে তেওঁলোকে লৈ যাবৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কাৰণ আগন্তুক সময়ছোৱাত বহুকেইখন ৰাজ্যত এই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে তাত যাতে কংগ্ৰেছে বিহাৰৰ দৰে পৰিৱেশৰ সন্মুখীন হ'ব নালাগে সেইবাবে এতিয়া এইদৰে চৰকাৰৰ বিৰুদ্ধে তেওঁলোক সোচ্চাৰ হোৱা পৰিলক্ষিত হৈছে আমি পুনে পুনে আপোনালোকক ৰামলীলা ময়দানলৈ লৈ যাম য'ৰ পৰা প্ৰাঞ্জল পৰিন্দা সংযুক্ত হৈছে প্ৰাঞ্জল এতিয়া দেখিবলৈ পোৱা গৈছে সেই ভূতচুৰিৰ প্ৰসংগটো গৈ ৰাজপথ পাইছেগৈ কংগ্ৰেছে ৰাজপথলৈকে সেই ভূতচুৰিৰ প্ৰসংগটো লৈ গৈছে গাদীচুৰৰ প্ৰসংগটো লৈ গৈছে এতিয়া গোটেই আজিৰ যিটো ৰামলীলা ময়দানৰ প্ৰতিবাদী কাৰ্যসূচী সেই সন্দৰ্ভত মই আপোনাৰ পৰা জানিম নিশ্চয়কৈ ৰাজদীপ এই মুহূৰ্তত আমি আছো কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ইন্দিৰা ভৱন আৰু ইন্দিৰা ভৱনৰ পৰা ইয়াৰ পৰা যি ৰেলী সেই ৰেলী আৰম্ভ হ'ব আৰু ইয়াতে কংগ্ৰেছৰ আটাইবোৰ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী সোনিয়া গান্ধীকে ধৰি তেওঁলোকৰ যি শীৰ্ষ নেতা আছে বিভিন্ন ৰাজ্যৰ যিসমূহ প্ৰদেশ সভাপতি আছে তেওঁলোকে ইয়াত সমবেত হ'ব ৰাজ্যিক নেতৃত্ব আহি ইয়াত সমবেত হ'ব আৰু তেওঁলোকে ইয়াৰ পৰা ৰেলী কৰি ৰামলীলা ময়দানলৈকে যাব আৰু তাৰ পৰা মূল যি কাৰ্যসূচী তেওঁলোকৰ আপোনালোকে চাব ইয়াতে ইতিমধ্যে গোট খাইছে সমগ্ৰ দেশৰ পৰা যিসকল কংগ্ৰেছ কৰ্মী আহি ইয়াতে উপস্থিত হৈছে মই অসমৰ পৰা অহা কিছু সংখ্যক ইয়াতে নেতা কৰ্মী আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোক অসমৰ পৰা আহিছে কিমান সংখ্যক লোক আহিছে আৰু আজি যিটো প্ৰতিবাদ যিটো মূল বিষয় হিচাপে লৈছে ভোট চোৰ গাদ্দী চোৰ এই বিষয়টোক লৈ পেলাই আপোনালোকে কেনেদৰে ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিব আজি আমাৰ অসমৰ পৰা প্ৰায় 126টা সমষ্টিৰ পৰা প্ৰতিবাদী আমাৰ মানে কৰ্মকৰ্তা আহিছে ইয়াতে বুট চোৰ গদ্দী চোৰ যিটো মেগা ৰেলী এই মেগা ৰেলীত অংশগ্ৰহণ কৰাৰ কাৰণে আজি আমাৰ গোটেই অসমৰ পৰা প্ৰায় আপোনাৰ এতিয়া আমালোকৰ যিটো কাউণ্ট আহিছে 50,000 মতো কাউণ্ট আহিছে আনকাউণ্টেবল বহুত মানুহ আহিছে অসমৰ পৰা প্ৰত্যেকটো সমষ্টিৰ পৰা আহিছে বিশেষ কৰি আমি বৰাক বুলি বিলং কৰোঁ আমি বৰাক বুলি 3টা ডিষ্ট্ৰিক্টৰ পৰা প্ৰায় 2,500 কংগ্ৰেছী কৰ্মী আহিছে এই মেগা কৰ্মসূচীত মানে যিটো বুট চুৰ গদ্দী চুৰ যিটো মেগা ৰেলী অসমত আগন্তুক দিনত নিৰ্বাচন আছে এই ধৰণৰ এক যি ৰেলী আপোনালোকে অভিযোগ আনিছে কংগ্ৰেছে বাৰে বাৰে সেই গোটেই বিষয়টো বিজেপিয়ে কিন্তু নখ্যাত কৰি আছে তাৰপিছত এই ইয়াৰ প্ৰভাৱ আগন্তুক অসমকে ধৰি 5খন ৰাজ্যৰ নিৰ্বাচন আছে তাত কেনেদৰে পৰিব বুলি আপোনালোকে আশা কৰে চাওক এতিয়া গোটেই মানে ইণ্ডিয়াত যেতিয়া আপুনি বিহাৰত দেখিছে হৰিয়ানাত দেখিছে আপুনি মহাৰাষ্ট্ৰত দেখিছে ভোটাৰে এতিয়া বিজেপিক ভোট নিদিয়ে কিয় নিদিয়ে বিজেপি যিমানখিনি মানে আমাৰ ইলেকশ্যন মেনিফেষ্টত কৈছিলে যিটো প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি পালন কৰা নাই ইয়াৰ কাৰণে যেতিয়া ৰাইজে ভোটাৰে যেতিয়া বিজেপিৰ প্ৰতীকচিহ্ন পদ্মপদৰ প্ৰতীকচিহ্ন ভোট নিদিয়ে তেতিয়া বিজেপি ভোট চুৰি কৰিব বিচাৰিছে এতিয়া ভোট চুৰি কৰি গদ্দীত থাকিব বিচাৰিছে আৰু ভোট চুৰি কৰি বেছি দিন থাকিব নোৱাৰে যিটো গণতন্ত্ৰ হত্যা কৰি আছে ভোট চুৰি মানে গণতন্ত্ৰ হত্যা কৰা ইয়াৰ কাৰণে আমি গোটেই ইণ্ডিয়াত এইটো মেছেজ যাব ইলেকশ্যন কমিশ্যনে যে বিজেপিক সাহায্য কৰি আছে ভোট চুৰিত এই ভোট চুৰিটো বন্ধ কৰিব লাগে আৰু গোটেই অসমত এইটো এটা প্ৰভাৱ পৰিব প্ৰত্যেক বুথে বুথে আমি আৱাজ তুলিম যাতে ভোট চুৰি কৰিব নোৱাৰে কোনো ভোট লগাব নোৱাৰে অবৈধভাৱে কোনো অবৈধ ভোট কাটিব নোৱাৰে ইয়াৰ কাৰণে আমি এটা মেছেজ দিম নিশ্চয়কৈ পাৰ্থই আপোনালোকক দেখুৱাব ভিডিঅ' জাৰ্নেলিষ্ট ইতিমধ্যে ইয়াত বিভিন্ন দেশৰ যিসকল আপোনালোকে চাব যে কংগ্ৰেছ যিসকল কৰ্মী ইয়াত আহি উপস্থিত হৈছে আৰু এই মুহূৰ্তত আপোনালোকে ইয়াতে লক্ষ্য কৰিব যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আমি ইতিমধ্যে দেখা পাইছোঁ তেওঁলোক আহি ইয়াত উপস্থিত হৈছে हमारी रैली देख लें हम रैली में क्या प्रदर्शन करके बताते हैं पूरे देश के सामने पूरे विश्व के सामने उसके बाद टिप्पणी करें पहले से क्यों कर रहे हैं सर एक और बात लेकिन बीजेपी ने इसको मुद्दा बना दिया है बीजेपी कह रही है मुद्दा जब बनता है जब लोग उसको स्वीकार करें ऐसे मुद्दा नहीं बनता है देखिए जो भी सच बोलता है
कहाँ भी हो, जैसे भी हो, जो सच बोलता है उसका तो समर्थन होना चाहिए, उसका तो स्वागत होना चाहिए। और सच कहा है उन्होंने, उनके मन की स्वच्छता है जो उन्होंने इस बात को कहा है, इसका हम स्वागत करते हैं। নিশ্চয়কৈ আৰু এই মুহূৰ্তত এয়া কংগ্ৰেছৰ যিসকল শীৰ্ষ নেতা এজন দুজনকৈ তেওঁলোক আহি ইয়াতে আহি উপস্থিত হৈছে আৰু ইতিমধ্যে পাৰ্থ ইয়াৰ পৰিৱেশ আপোনালোকে দেখুৱাইছে যিসকল আহিছে। आप लोग कहाँ से आए हैं और आज के जो महारैली है यहाँ पे आप लोग शामिल हो रहे हैं, क्या यहाँ से रामलीला मैदान से, दिल्ली से क्या मैसेज है आप लोगों का? सर मैं राजस्थान के 12 जिले के अटरू कस्बे से आया हूँ। यहाँ से 650 किलोमीटर दूर से आया हूँ और हमारे सैकड़ों कार्यकर्ताओं के साथ में हम यहाँ पर आए हैं। यहाँ पर हमारे नेता आदरणीय श्री राहुल गांधी जी और अखिल भारतीय कांग्रेस कमेटी के आह्वान पर वोट चोर गद्दी छोड़ की महारैली में हम भाग लेने के लिए आए हैं। এয়া দিল্লীৰ ৰামলীলা ময়দানৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো। ইন্দিৰা ভৱনৰ সন্মুখত এইদৰে দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা আহি সমবেত হোৱা হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী সাজু হৈছে। তেওঁলোকে ভোট চোৰ গাদী চোৰ শীৰ্ষক এটা শ্লোগান লৈ বিজেপিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাইছে আৰু তেওঁলোকে বিচাৰিছে যে ৰামলীলা ময়দানৰ পৰা সেই ভোট চোৰৰ যিটো প্ৰসংগ সেই প্ৰসংগটো দেশৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিটো প্ৰান্তলৈ যাওক আৰু আগন্তুক সময়ত যিকেইখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ'ব সেই নিৰ্বাচনত এই ভোট চুৰিৰ প্ৰসংগটোৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক।